মহোৎসৱৰ শেষৰ দিন আজি আৰু এই শেষৰ দিনত আমাৰ যি ডিষ্ট্ৰিক্ট প্ৰশাসনৰ জৰিয়তে ইয়াত এই বিবাহ অনুষ্ঠান কৰিছে। ইয়াত 9 গৰাকী বিবাহ অনুষ্ঠিত হ'ব আৰু ইয়াত কাম চলি আছে বিবাহৰ। আৰু আমি হৰি মন্দিৰৰ বাকৰিত এই অনুষ্ঠানটো কৰিবলৈ পাই আমি নিতান্তই গৌৰৱান্বিত। হৰি মন্দিৰৰ সমূহ আমাৰ কৰ্মকৰ্তা আমি গৌৰৱ অনুভৱ কৰোঁ আৰু আমি সকলোৱে সক্ৰিয়ভাৱে ইয়াত অংশগ্ৰহণ কৰি যাতে আপ্যায়নৰ ক্ষেত্ৰত কোনো অসুবিধা নহয়, এই বিয়াৰ অতিথি আলহীবিলাকৰ তাৰ আমি সম্পূৰ্ণ নজৰ ৰাখিছোঁ আৰু এইবিলাকৰ সম্পূৰ্ণ দায়িত্ব হয়, এইবিলাকৰ সম্পূৰ্ণৰূপে কৃতিত্ব আমাৰ মাননীয় সভাপতি তথা আমাৰ অসমৰ কেবিনেট মন্ত্ৰী আমাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ প্ৰচেষ্টাতে এইবিলাক সম্পন্ন হৈছে আৰু সেইকাৰণে তেখেতৰ কৃতিত্বতে আমি এইবিলাক আগবঢ়াই নিয়াৰ কাৰণে আমি সুবিধা পাইছোঁ। ভাল লাগিছে মোৰ নাম শ্ৰী জিতু দাস, কইনাৰ শ্ৰী সংগীতা কলিতা। কইনাৰ ঘৰ ডিমু পাহাৰঘাট, মোৰ ঘৰ বনিবাৰী। সফল পৰিৱেশন হয়, বহুত ভাল লাগিছে, বহুত ৰাইজো আছে। চৰকাৰকো বহুত বহুত ধন্যবাদ। চৰকাৰে ভাল পদক্ষেপ লৈছে এইটো আৰু আগন্তুক আৰু লৈ থাকক পদক্ষেপ। দুখীয়া মানুহখিনি অলপ সকাহ হ'ব। এয়া ভাল লাগিছে এনেকুৱা চৰকাৰে এনেকুৱা এটা আয়োজন কৰিছে। ভালে লাগিছে চৰকাৰে এইটো যে কৰিছে দুখীয়া মানুহৰ কাৰণে, বহুত ভাল লাগিছে। জিলাৰ আমি ইয়াৰ আগতে ইয়াত অনুষ্ঠিত হৈছে কি আহ্বান জনাব? যাতে আগলৈ এনেকে আগন্তুক যাতে এনেকে দুখীয়া মানুহ সহায় কৰিব। নামটো কি? সংগীতা কলিতা। মোৰ ঘৰ বৰ্ণিবাৰীত। দেখা নাছিলে কেইখন বিবাহ একেলগে পতা ছোৱালী ঘৰ বৰবাগ। প্ৰেম বিবাহ আছিল 3 বছৰ। ধন্যবাদ জনাইছো, তেওঁলোকে বিবাহ কৰিছে, ভাল লাগিছে আৰু ইয়াতে কৰিবলৈ আপোনাৰ।